চাওক এতিয়ালৈকে ফলাফল সম্পূৰ্ণৰূপে ওলোৱা নাই। কৰবাত পঞ্চম ৰাউণ্ড শেষ হৈছে, কৰবাত ষষ্ঠ, কৰবাত সপ্তম ৰাউণ্ড চলি আছে, কৰবাত নৱম ৰাউণ্ডলৈকে আছে। এতিয়া আমি ক'ব নোৱাৰোঁ কৰবাত কোনোবাই আগুৱাই আছে। মই ভাবোঁ কংগ্ৰেছৰ ৰেজাল্ট আশাতীতভাৱে ভাল হ'ব। আমি কংগ্ৰেছে জিলা পৰিষদ দখল কৰিম, আমি আঞ্চলিকবিলাক দখল কৰিম আৰু প্ৰতিটো পঞ্চায়ততে মেক্সিমাম মোৰ দেন 90% পঞ্চায়তত আমি কংগ্ৰেছ দলৰ সভাপতি আমি বনাব পাৰিম। চাওক এতিয়ালৈকে যিহেতু এতিয়ালৈকে কাউণ্টিং শেষ হৈ যোৱা নাই, এতিয়া কোৱাটো ঠিক নহ'ব। পৰ্যটনে ক'ৰবাত আমি পিছুৱাই থাকিব পাৰোঁ, কেতিয়াবা আমাৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক ই হ'ব পাৰে, হয়তোবা কোনোবাই চিম্পেথি পাইছে, কোনোবাই বেলেগ উপায়ে মেনেজ কৰিছে, এনেকুৱা হ'ব পাৰে। সাময়িক এটা পঞ্চায়ত নিৰ্বাচন, বিধানসভা আৰু লোকসভা নিৰ্বাচন ভিন্ন ভিন্ন নিৰ্বাচন, এইটো আমাৰ লোকেল নিৰ্বাচন হয়, লোকেল চেল্ফ গভৰ্ণমেণ্ট। ইয়াত আপুনি এইখিনিক একেবাৰে কংগ্ৰেছৰ ভৰাডুবি বুলি আপুনি ক'ব নোৱাৰে। চাওক এই ক্ষেত্ৰত হয়তোবা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে যেনেকৈ নিৰ্বাচন পৰিচালনা কৰিব লাগিছে ঠিক তেনেকৈ নিৰ্বাচনটো পৰিচালনা কৰিব পৰা নাই। নতুবা তাৰ 5 বছৰত এণ্টি ইনকামেঞ্চি হৈছে, এণ্টি ইনকামেঞ্চি কি তাৰ কেনেকৈ নিৰাময় কৰিব, সেইটো নিৰাময় কৰাত তেওঁ মানে কৰিব পৰা নাই। ঠিক এনেকুৱা হ'ব পাৰে, হয়তোবা এনেকুৱা হ'ব পাৰে যে প্ৰাৰ্থীৰ ইমেজৰ ওপৰতে নিৰ্ভৰ কৰিছে, এনেকুৱা হ'ব পাৰে। হৰা জিকাটো থাকিব, কেতিয়াবা কংগ্ৰেছ জিকিছে, কেতিয়াবা BDF জিকিছে, কেতিয়াবা BJP জিকিছে, ক'ৰবাত আমি সিহঁতৰ থকা চিট আমি উদ্ধাৰ কৰিছোঁ, এনেকুৱাওতো হৈছে। আপোনালোকৰ হাতত ৰেকৰ্ড আছে নিশ্চিতভাৱে। জিলাখনত কংগ্ৰেছৰ চাওক এইবেলি আপোনালোকে এইটো চিন্তা কৰিছেনে নাই মই নাজানো, এইবেলি নিৰ্বাচনটো নতুন এটা ধাৰাত নিৰ্বাচন হৈছে। আগত 4টা ভোট দিছিলে, প্ৰতিটোতে ৰাজনৈতিক দলৰ ছবি ব্যৱহাৰ হৈছিলে, কিন্তু এইবেলি ৰাজনৈতিক দলৰ ছবি ব্যৱহাৰ হোৱা নাই। পঞ্চায়তৰ একেবাৰে গ্ৰাছৰুট লেভেলত আমাৰ মেম্বাৰৰ নিৰ্বাচন আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টৰ নিৰ্বাচনটো ডাইৰেক্ট নাই। তো ধাৰাটো বেলেগ হৈছে। মানুহে দলীয় চিম্বলৰ বিপৰীতে এইবেলি নিৰ্দলীয়ভাৱে আহিছে, তো নিৰ্বাচনৰ ধাৰাটো বেলেগ বেলেগ চেঞ্জ হৈ গৈছে। আমি বিধায়ক হিচাপে আমি ধৰিব পৰা নাই ঠিক কেনেকুৱা পৰ্যায়ত এইবেলি নিৰ্বাচনটো যাব। তো এইবেলি আমি আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, নিশ্চিতভাৱে কংগ্ৰেছৰ ফলাফল ভাল হৈছে, ভাল হ'ব আৰু অহা দিনত আৰু ইয়াতকৈ আমি ইম্প্ৰুভ কৰাৰ চেষ্টা কৰিম। চাওক এতিয়ালৈকে গোটেইখিনি যিহেতু ৰেজাল্ট আহি পোৱা নাই আৰু নিৰ্বাচন কেন্দ্ৰিক সময় দিয়াৰ কাৰণে ময়ো গোটেইখিনি নিউজ এতিয়ালৈকে পোৱা নাই, সেইকাৰণে কম আশা আছে আমাৰ নিৰ্বাচনৰ ৰেজাল্ট আমাৰ ভাল হ'ব। আৰু এয়া যে আমি বুনিয়াদ ৰচনা কৰিলোঁ, এই বুনিয়াদ, এই প্লেটফৰ্ম, এই ইনফ্ৰাষ্ট্ৰাকচাৰ যে আমাৰ হ'ল, ইয়াৰ ওপৰত বেছ কৰি আমি 26ত ভাল ফলাফল কৰিব পাৰিম। কালি কৈছে যে 100ৰো অধিক আমি পঞ্চায়তৰ নিৰ্বাচনক ভিত্তি কৰি 100ৰো অধিক 26ত আসন লাভ কৰিব। মই এটা কথা, মুখ্যমন্ত্ৰীৰ মুখৰ কথাটো কোৰাণ শৰীফ বা গীতাৰ বাণী নহয়। মুখ্যমন্ত্ৰী যেতিয়া কংগ্ৰেছত আছিলে তাত তেতিয়াৰ ভাষ্য আৰু এতিয়াৰ ভাষ্য আপোনালোকে চাব কণ্ট্ৰাডিক্টৰী ভাষ্য হয়। হ্যাঁ, এটা কথাকে দুফালে দুই বলি লৈ গৈছে। সেইকাৰণে মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰী ক'ব দিয়ক। মুখ্যমন্ত্ৰী যেতিয়া উন্নয়নৰ কথা ক'ব লাগে, অসমত কি উন্নয়ন কৰিব সেইখিনি ক'ব লাগে, তাত বাদ দি কোনোবা ৰাজনৈতিক নেতাক যাক প্ৰতিদ্বন্দ্বী বুলি ভাবে তাৰ ওপৰতে গোটেইখিনি সময় ব্যয় কৰি থাকে। তো আজি আমি মুখ্যমন্ত্ৰীৰ কথা বাদ দিছোঁ। আমাৰ কথা হৈছে আমি কংগ্ৰেছ কেনেকৈ আগুৱাই যাম, আমি তাৰ কাৰণে চিন্তা কৰিম, আমি সাংগঠনিকভাৱে কেনেকৈ ডেভেলপ কৰিম সেইটো চিন্তা কৰিম আৰু অহা নিৰ্বাচনত আমি কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ বনাম, এয়া আমাৰ সংকল্প।